দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰঙাপাৰা প্ৰেছ ক্লাবৰ ত্ৰিবাৰ্ষিক অধিৱেশনখনে সফল সামৰণি পৰে। ৰঙাপাৰাৰ সমবায় ভৱনত অনুষ্ঠিত হোৱা বিশেষ সম্বৰ্ধনা অনুষ্ঠান আৰু মুকলি সভাখনত সঞ্চালনা কৰে প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা সুনীল মৰে। সভাখন আৰম্ভ হোৱাৰ প্ৰাক্ষণত শিল্পী অনিতা মেধিয়ে শংকৰদেৱৰ সৃষ্টিৰাজি এটি বৰগীতো পৰিৱেশন কৰে। সাংবাদিক শাহিন আহমেদে আধৰা মুকলি সভাখনত আদৰণি ভাষণ প্ৰদান কৰে সভাপতি পংকজ নাথে। সভাত বিশিষ্ট অতিথি হিচাপে ৰঙাপাৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, চাৰিদুৱাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া ডাঃ ক্ষীৰোদ কমল হাজৰিকা, দৈনিক জনমভূমি কাকতৰ তেজপুৰৰ সাংবাদিক পংকজ বৰুৱা, আমন্ত্ৰিত অতিথি হিচাপে ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সম্পাদক হৰেণ ভূমিজ আৰু বালিপৰা প্ৰেছ ক্লাবৰ সভাপতি দীপজ্যোতি শইকীয়া উপস্থিত থাকে। ইফালে ৰঙাপাৰা প্ৰেছ ক্লাবৰ ত্ৰিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানটিত ৰঙাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা অধ্যক্ষ মোহন গোস্বামী, ND24 জিলাৰ সাংবাদিক সংগীতা দেৱী দত্ত আৰু অসমীয়া প্ৰতিদিন কাকতৰ বালিপৰাৰ সাংবাদিক নিৰলা ডেকাক এখন ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু এটি চাহপাতৰ টোপোলাৰে ৰঙাপাৰা প্ৰেছ ক্লাবে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা গ্ৰহণ কৰি মহিলা সাংবাদিক দুগৰাকীয়ে নিজৰ পৰিয়ালৰ অতি ব্যস্ততাৰ মাজত থাকি সাংবাদিকতা কৰা কিমান কষ্টকৰ সেয়া বিশদভাৱে উল্লেখ কৰে। ৰঙাপাৰা প্ৰেছ ক্লাবে তেওঁলোকক সম্বৰ্ধনা জনোৱাত ধন্যবাদো জ্ঞাপন কৰে। লগতে সম্বৰ্ধনা গ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত শিক্ষক মোহন গোস্বামী এখন সমাজত সাংবাদিকসকলৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ সেই কথাটো উল্লেখ কৰে। মুকলি সভাখনত প্ৰায় শতাধিক পুৰুষ মহিলাৰ ৰাইজ উপস্থিত থাকে। যোৱা 10 আগষ্টত সন্ধিয়া 7 বজাত ৰঙাপাৰা পৰিদৰ্শন বাংলাত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহ সভাত ৰঙাপাৰা প্ৰেছ ক্লাবত তেজপুৰ আদালতৰ অধিবক্তা গৌতম দত্ত আৰু তেজপুৰৰ সমাজকৰ্মী মুকেশ সিঙক নতুনকৈ উপদেষ্টা হিচাপে মনোনীত কৰে। মুখ্য উপদেষ্টা সুনীল মোৰ, হিমাংশু শইকীয়া, উপদেষ্টাসকল ক্ৰমে বলেন চক্ৰৱৰ্তী, আব্দুল ৰহিম, ৰাজেশ পাটুদিয়া, বিমান মণ্ডল আৰু বিপুল মেছৰ উপস্থিতিত পংকজ নাথক পুনৰ সভাপতি আৰু শাহিন আহমেদক সম্পাদক হিচাপে লৈ প্ৰেছ ক্লাবৰ নতুন সমিতিখন গঠন কৰে। আচলতে আমাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত মহিলা আৰু পুৰুষ বুলি কোনো কথা নাথাকে। ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজি মুকলি সভাত কৰা চৰকাৰ সভাপতি সুনীল মোৰ ডাঙৰীয়ে আমাৰ মাজত উপস্থিত থকা চক্ৰ বিষয়া কৃষ্ণ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত তেওঁলোকে কৰিবলগীয়া হয় আৰু সত্যতা নিৰূপণ কৰি তেওঁলোকে সূচন কৰি সমাজখনক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে চেষ্টা কৰে। আজি যথেষ্টখিনি সাংবাদিকক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ এইকাৰণে যে আজি 3টা বছৰত তেখেতসকলে মই কৰিবলগীয়া কাম কৰবাত তেওঁলোকে মোক চকু মেলি দেখাই দিছে। কৰবাত য'ত মানুহৰ সমস্যা আছে এই সমস্যাটো মই হয়তো ঢুকি পোৱা নাই, মোৰ ওচৰত হয়তো আহি পোৱা নাই, কিন্তু তেওঁলোকে এই বস্তুটো উন্মোচন কৰি দিয়াৰ লগে লগে মই সেই কামটো কৰিবলৈ পাৰিছোঁ। সেইকাৰণে মই সাংবাদিক বন্ধুসকলক বিশেষকৈ ৰঙাপাৰা প্ৰেছ ক্লাব আৰু ইয়াতে বালিপৰা প্ৰেছ ক্লাব আছে, যথেষ্টখিনি তেওঁলোকে মোক সহায় সহযোগিতা কৰিছে আৰু সকলোৰে লগত মোৰ ভাল আন্তৰিকতা, ভাল এটা সম্পৰ্ক আছে, সুসম্পৰ্ক আছে। যথেষ্টখিনি তেওঁলোকে মোক টেলিফোন কৰিবলৈও জনায় যে এই কামটো হোৱা নাই, এই কামটো আপোনালোকে কৰি দিব। তাৰ কাৰণে আন্তৰিকতাৰে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ বিশেষ দীঘলীয়া ক'ব বিচৰা নাই, সকলোৱে ক'লে, জ্যেষ্ঠ ব্যক্তিসকলেও ক'লে, পংকজদা যথেষ্ট ভাল বক্তব্য ৰাখিলে। এটা সৰু উদাহৰণ এটা দিব বিচাৰিছোঁ। মানে মাজতে মই শুনিব পালোঁ, এটা পঢ়িলোঁ এটা জেগাত যে এজন ঋষি তেওঁ গছৰ তলত বহি আছিল, ওচৰতে নদী এখন বৈ আছিল, তাতে এটা বৃশ্চিক, বিষাক্ত বৃশ্চিক এটা তেওঁ দেখা পালে। এই বৃশ্চিকটো পানীত তেওঁ ডুবু ডুবু অৱস্থাত আছিল।
ঋষিজনে দেখি পেলাই বৃশ্চিকটো উঠাই দিলে বৃশ্চিকটোৱে তেওঁৰ আঙুলিতে কামোৰটো মাৰি দিলে তাৰপিছত আকৌ তেওঁ নমাই দিলে তাক যা তই পানীতে থাক বুলি আকৌ দেখিলে সি আকৌ ডুবি আছে তেতিয়া আকৌ এবাৰ উঠাই দিলে উঠাই পেলাই আকৌ বৃশ্চিকটো আকৌ এবাৰ কামুৰি দিলে তাৰপিছত আকৌ তাক পানীত এৰি দিলে এনেকে কৰি থাকোঁতে প্ৰত্যেকবাৰে বৃশ্চিকটো ডুবি থাকে আৰু ঋষিজনে তেওঁক উঠাই দিয়ে তাৰপিছত প্ৰত্যেকবাৰে তেওঁ কামুৰি থাকে আৰু তেওঁ তেনেকেই হৈ আছে তাৰপিছত দূৰৰ পৰা এজন ব্যক্তিয়ে চাই আছে তেওঁ চাই পেলাই ঋষিজনক আহি পেলাই সুধিলে যে আপুনি এইটো কি কৰি আছে এই বৃশ্চিকটোৱে আপোনাক প্ৰত্যেকবাৰে কামুৰে আৰু আপুনি প্ৰত্যেকবাৰে তাক পানীত পেলাই আকৌ উঠাই কি আপুনি মূৰ্খামি কৰিছে তেখেতে ক'লে এটা ডাঙৰ কথা তেখেতে ক'লে যে বৃশ্চিকটোৱে তাৰ নিজৰ ধৰ্মটো তেওঁ কৰিছে আৰু মই মোৰ ধৰ্মটো কৰিছো মোৰ ধৰ্ম হ'ল কোনোবা যদি বিপদত আছে তেওঁক মই বচাব লাগিব মোৰ ধৰ্ম হ'ল মই সেৱা কৰিব লাগিব আগফালে যিয়ে নেদেখো মোৰ ধৰ্ম হৈছে সামাজিক সেৱা কৰিবলৈ আৰু তেওঁৰ ধৰ্ম হৈছে কামোৰাটো তেওঁ বিষ দিব লাগিব কামুৰিব লাগিব তেওঁৰ ধৰ্ম তেওঁৰ ধৰ্ম কৰি গৈছে মই মোৰ ধৰ্ম কৰি গৈছো সেইকাৰণে কৈছো সকলোৱে আমি নিজৰ নিজৰ ধৰ্মটো যোনটো আমি হক বুলি ভাবো সেইটো কৰি যাম আৰু যোনে নিজৰ ধৰ্মটো তেওঁ নিজে বুজি পোৱা ধৰ্মটো কৰিব তেওঁ নিজৰ ধৰ্ম কৰি যাব বৰ শেষত আপোনালোক আটাইকে আজিৰ এই অধিৱেশনৰ মুহূৰ্তত সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি মোৰ ক'বলগীয়া সমাপ্ত কৰিছো নমস্কাৰ